যদি যাওঁ চবতকৈ কণ্ট্ৰভাৰ্চিয়েল হয় আৰু চবৰে বিশ্বাসৰ হয় তেনেকৈ বুলি কণ্ট্ৰভাৰ্চি নকৰোঁ, জাষ্ট বুজোঁ যে হয় কি। এতিয়া ভগৱানক আমি সদায় কিয় নাম ল'ব লাগে, বিশ্বাস কিয় ৰাখিব লাগে, সেইটো মানুহেতো কয়, কিন্তু কিয় কয় তাৰ কাৰণ লাগিব ন। সেইখিনিকে আজি ডিছকাছ কৰোঁ। ভগৱান এতিয়া এজন মানুহ যেতিয়া অকলশৰীয়া হৈ যায় ন, তেওঁ সদায় আগুৱাই যাবলৈ থমকি ৰ'বলগীয়া হয়, ভয় লাগে ন, অকলশৰে আছোঁ নেকি। তেনেকুৱা সময়ত যদি তোমাৰ ওপৰত তুমি বিশ্বাস ৰখা, তোমাৰ লগত কোনোবা এজন যদি আছে বুলি বিশ্বাস ৰাখি যদি আগুৱাই যোৱা, তেতিয়া তুমি আগুৱাব সহজ হ'বনে। ভগৱান শব্দটোৰ অকল ভগৱান সেইটোৱে হয় যে তোমাক লগত যদি ভগৱান থাকে বুলি কয়, তেতিয়া তুমি এজন ভাবি ল'বা ন, সেইটো লাষ্টত গৈ ন তুমি এজন কাল্পনিক হিচাপে লোৱা কথাৰ নিচিনাই হয়। লগত এজন যদি থাকে তুমি সদায় আগুৱাব পাৰিবা, ভালদৰে আগুৱাই যাব পাৰিবা। সেইটো কাৰণে আমি ভগৱানক সদায় বিশ্বাস ৰাখি আগুৱাব লাগে, সেইটো কাৰণে যাতে এনেকৈ থমকি ৰ'ব লগা সময়খিনিত যে তোমাৰ লগত ভগৱান থাকক, গড থাকক, আৰু তুমি আগুৱাই যোৱাত সহায় হয়। আৰু আমি অকল ভগৱান বুলি কোনটো শক্তিক কওঁ, সেইবুলি যদি এতিয়াতো প্ৰশ্নটো আহে ন, এতিয়া ভগৱান বুলি আমি কোনটো শক্তিক কওঁ। এতিয়া চোৱা, আমি জানো প্ৰতিটো বস্তুৱেই হওক বা জীৱই হওক অণু পৰমাণু থ্ৰুৱেদি পেলাই বনিছে ন। এতিয়া আমি যদি এইটো মাইক্ৰস্ক'পৰ নিচিনাকৈ যদি একেবাৰে ভিতৰৰ চেল টেলবিলাকো যদি চকু দি খালী চকুৰে যদি দেখি যোৱাহেঁতেন, বোলে তাতকৈও বোলে ইমানেই চকু মানে পাৱাৰ বাঢ়ি গৈছে, একেবাৰে আমি অণু পৰমাণুলৈকে দেখি গৈছোঁ, তেতিয়া কি হ'ব আমাৰ। এতিয়া চোৱা, বিশ্ব ব্ৰহ্মাণ্ডখন যেনেকৈ আমি সূৰ্যটোৰ পিছত বুধ মংগল তাৰপিছত এনেকৈ আহে ন, সেই তেনেকৈ ভাগ হৈ থাকে ন, এটা ডিষ্টেঞ্চ এটা থাকে। তেনেকৈ অণু পৰমাণু হওক, তাৰ তলত কি আছে ইলেক্ট্ৰন হওক, প্ৰটন হওক, নাইবা তাৰ তলত কি আছে আলফা বিটা পাৰ্টিকল আছে, তাৰ মাজত এটা ডিষ্টেঞ্চ আহি যাব। সেই ডিষ্টেঞ্চটো আমি যদি দেখা পাওঁ, আমি কি হ'ব, নিজৰ গাতে ফটা ফটা দেখা পাম নি। আমাক সেইবিলাক গোটেইবিলাক মিল খাই আমি এজন মানুহ ভাবিব পাৰোঁ, কৰিব পাৰোঁ, নিজৰ মনে নতুনকৈ চিন্তা কৰি নতুন আইডিয়া লৈ বেলেগ এটা ইনোভেশ্যন কৰিব পাৰোঁ ন। সেইটোকে আমি সেই যিটো শক্তিয়ে আমাক লগ খুৱাই আছে, আমাক যিটো ভাবিব চিন্তিব গোটেই শক্তিটো কৰিব পাৰিছোঁ ন, সেইটোৱে হৈছে ভগৱান। আৰু আমি ভগৱানৰ ওপৰত বিশ্বাসী হ'ব লাগে, সেইটো কাৰণে যাতে আমি অকলশৰীয়া হৈ নাযাওঁ এনেকুৱা একো সময়তে। হেল্ল' মাৰ্চেল, হাউ আৰ ইউ? কেনে আছা? লাইফটো বস্তুটো সদায় আগুৱাই গৈ থাকোঁতে ন, কেতিয়াও অকলশৰীয়া অনুভৱ কৰিব নালাগে নিজক। হয় তোমাৰ লগত পৰিয়াল থাকিবই, লগৰ বন্ধু থাকিবই, যদি তাৰ পিছতো যদি অকলশৰীয়া অনুভৱ কৰা, এতিয়া সন্ন্যাসীক কোনে লয়? যোনবিলাক মানুহে নিজকে ভাবে অকলশৰীয়া হৈ যায়, তেওঁলোকে সন্ন্যাসী লয়গৈ ন। এই সন্ন্যাসী মানুহবিলাকে কি কৰে, সেইটো কাৰণে ভগৱানক সকলো মানে অৰ্জিত কৰি দিয়ে ন, যাতে তেওঁলোকৰ লগত কোনোবা এজন থাকক। সেইটোৱে হৈছে মানুহ হৈছে সামাজিক জীৱ হয়। আমি ছ'চিয়েল কি বুলি ক'ম, এনিমেল বুলি কওঁ জানো নিজকে, ছ'চিয়েল বিং, ছ'চিয়েল বিং বুলি কওঁ আমি নিজকে। সেইটো কাৰণে মানে সদায় ন নিজৰ ওপৰত বিশ্বাস ৰাখিবা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা, আগুৱাই যাবা। আৰু বহুতে যে কয় যে ভগৱান এজন, সকলো সেইটোৱে লাষ্টত গৈ ন আমি ভগৱান মানে কি কৰোঁ, সেই শক্তিটোকে কৰোঁ ন। সেইটো দেখি ভগৱানৰ লগত ভেদ মানে এতিয়া নাম আমি বেলেগ বুলি ল'ব পাৰোঁ, নাম যিয়ে নলওঁ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখি যদি কাম কৰা, তোমাৰ লগত এজন থাকিবই, ভগৱান থাকিবই, সেই শক্তিটো থাকিবই, আৰু তুমি আগুৱাই যোৱাত সহজ হ'ব, পাৰিবা, যিটো বিচৰা সেইটোৱে পাবা। সেইটোৱে। হেল্ল' ই বাইক ষ্টাৰ, হাউ আৰ ইউ, হাউ ইউৰ ডে গোয়িং?
And also, hello again, Marcel. Hope your day going to be best of the best. সেইদৰে সকলোৰে দিন ভাল হওক, মোৰো ভাল হওক, তোমাৰো ভাল হওক, সেইদৰে আৰু সেইটোৱে এনেকুৱা বস্তু এটাকে মই আজি ক'ম বুলি ভাবিলোঁ। কাৰণ এইটো বস্তুৰ ওপৰত মই মানে এতিয়া কিছুমান বস্তু হয় ন, বেছি কণ্ট্ৰভাৰ্চিয়েল হ'লে মানুহে বেলেগকে বুজি লৈ গুচি যায়। মই তেনেকে বুজাবও বিচৰা নাই। মই জাষ্ট কৈছোঁ যে এইটো কুৱেশ্যনৰ এনচাৰ কি হয়, মই সেইটোৱে ক'ব বিচাৰোঁ। মই এইটো বুলি নকওঁ যে মই এইটো বস্তু জানো এই। মই এইটোৱে ক'ম যে বিশ্বাস ৰখা, সেইটোৱে। আৰু বস্তুবিলাক গম পালে ভাল হয়। এটলিষ্ট তুমি কিয় কৰি আছা, সেইটোৱে। আমি যদি কোনোবা এতিয়া এইম কিয় ৰাখিব লাগে? হেল্ল', বাই বাই মাৰ্চেল। এইম এতিয়া ৰাখিব কিয় লাগে বুলি যদি কয় যে, আমি এটা কাৰণে ৰাখিব লাগে, আমি যদি কিবা এটা বস্তুত যদি দিশ ল'ব পাৰোঁ, তেতিয়াহে আমি আগুৱাই যোৱাত সহজ হয়। স্পীডত যাব পাৰোঁ ন। আৰু তুমি যদি তোমাক যদি কয় একো নোকোৱাকৈ যদি তই যা বুলি কৈ দিয়ে, তুমি ক'লৈ যাবা? ফাৰ্ষ্টতে সেইটো ভাবিব লাগিব ন। ফাৰ্ষ্টতে তুমি ডেষ্টিনেশ্যনটো বিচৰা, যে জেগাটুকু ক'ত আছে, ক'ত নাই। সেই জেগাটুকু পোৱাৰ পাছতহে মানে গম পাব লাগিব। তেতিয়াহে তুমি সেইপিনে গৈ পেলাই প্লেন কৰিব পাৰিব, মই এনেকে এনেকে যাম, এইটো জেগাত যাম। সেইটো হ'লে প্লেন কৰিব পাৰিম ন আমি। সেই তেনেকুৱা নিচিনা কথা। মানে লাইফটো ন এইমলেছ হ'ব নালাগে, সদায় যাব লাগে। আৰু সেইটো কাৰণে কি লাগে, আমাক এইম ইন লাইফ যে সৰুতে সোধে যে, এইবিলাকৰ কাৰণে সোধে। এতিয়া বহুত প্ৰশ্ন যে এই সৰুতে সোধে, কিয় সোধে সেইটো আমাক নকয়। সেইটো এটা আমাৰ চবতকৈ ডাঙৰ কথা হৈছে সেইটো, যে মানে কিছুমান বস্তু ন, এতিয়া কিয়তো যদি কৈ দিয়ে তেতিয়াহে আমাৰ আগুৱাবলৈ মন যায়। যে এইটো বস্তু হ'লে এইটো হয়, এইটো আৰু এটা কথা, সেইটো সময়ত বয়সত হয় নে নহয় মই এইটো ক'ব নোৱাৰিম। কিন্তু এতিয়া আমাৰ যিটো বয়স আহি গৈছে ন, যেতিয়া 20 ক্ৰছ হৈ যাওঁ, আমাৰ সেইবিলাক কিউৰিঅচিটি বাঢ়ি যায় যে এইবিলাক বস্তু হয় কিয়, এইটোৱে হয় কিয়। এইটো ৰিবেলিয়াছ ফেজ বুলি যে কওঁ যে আমি, সেইটো কাৰণে হয়। আমি গমেই নাপাওঁ যে আমি কি হয় 20+ হ'লে মানে এতিয়া 18+ বুলি নহয়, 16 পিছতে এইবিলাক বস্তু কিউৰিঅচিটি বাঢ়ি বাঢ়ি গৈ থাকে যে এইটো বস্তুৱে কিয় কৰিম, সেই তেনেকুৱা নিচিনা হয় যে। আৰু সেই বস্তুবিলাকৰ কুৱেশ্যনৰ এনচাৰ কোনেও নিদিয়ে। আৰু সেইটো দেখিয়ে মই এইটো ভিডিঅ'ৰ থ্ৰুৱেদি কৈ আছোঁ, যাতে মই যিখিনি গম পালোঁ সময়ৰ লগত, আৰু তোমালোকে সকলোৱে এই বয়সটো আহি যোৱাৰ লগে লগে, মানে এটা বয়সৰ পিছত যদি তুমি ৰিয়েলাইজ কৰি গৈ থকা হয় ন, তেতিয়া চবেই গম পায়। আৰু সেইটো কাৰণে আমাক নকয় চাগে, কিন্তু মই ভাবোঁ জনালে ভাল হয়। সেইটো বুলি জনাই আছোঁ। সেইটোৱে জানিব লাগে কিহৰ কাৰণে আছা, কিয় কৰি আছা, আৰু ক'ত গৈ আছা। সেইটোৱে আৰু এটা কৈছে ন, ইংলিছতো হওক অসমীয়াতো হওক, তোমাক কয় যে কিয়, ক'ত, কেনেকৈ, সেইকেইটা বস্তু জানিব লাগে বুলি কুৱেশ্যনৰ, সেইটো এটা ডাঙৰ কথা। সেইটো বস্তু জানিলেহে আমি আগুৱাবলৈ সহজ হয়। আৰু সেইটো দেখি মই যেনেকৈ ক'লোঁ ন, তুমি নিজৰ ডেষ্টিনেশ্যন যিটো জেগাত যাবা, সেইটো কথা যদি নাজানা, তেনেকৈ হ'লে তুমি আগুৱাই যোৱাত মানে কঠিন হয়। সেইটো দেখি এইম ৰাখিবা সদায়। তোমাৰ আজি এটা গ'ল থাকিব পাৰে, নেক্সট তুমি গ'লটো সলোৱা, তাতকৈ বেছি এটা ৰখোৱা। আজি মই গ'লোঁ ইয়াৰ পৰা বোলে, মই ঘৰৰ বাহিৰলৈ গ'লোঁ, ঘৰৰ ৰাস্তা পদূলিলৈকে, মই সদায় কি ৰাস্তা পদূলিলৈকে গৈ থাকিম নেকি অনলি? সেইটো হ'লেতো নহ'ব। মই তাৰপিছত টাউন যাম, টাউনৰ পৰা চিটি যাম, চিটিৰ পৰা মানে ৰাজ্যখনৰ পৰা বাহিৰত যাম। যদি তাৰপিছতো বোলে সি কি কৈছে, তেতিয়া ৰাজ্যৰ বাহিৰত গোটেই দেশখন চালোঁ, দেশখনৰ পাছত আকৌ এতিয়া চোৱা, তুমিতো গোটেই কেৰিয়াৰ পাথবিলাক হওক বা গোটেই জেগাবিলাকতো এইবোৰ ঘূৰিব নোৱাৰা ন। এতিয়া তুমি স্পেচিফিক লোকেশ্যন, স্পেচিফিক গ'লত যাব পাৰিবা। কমপ্লিট বুলি বস্তুটো ক'তো শেষ কৰিব নোৱাৰি ন। তাৰপিছত কি কৰিব পাৰিবা? তাৰপিছত বিদেশত যাব পাৰিবা, তাৰপিছত পৃথিৱীৰ বাহিৰত যাব পাৰিবা। সেইটোৱে, সেইটো দেখি এফালৰ পৰা গৈ থাকিব লাগে, সদায় গ'ল ডাঙৰ কৰি ডাঙৰ কৰি গৈ থাকিব লাগে। আৰু তেনেকেই তুমি এটা সময়ত তুমি যিটো বিচাৰিছা সেইটো বস্তু পাবাগে। সেই তেনেকুৱা নিচিনা কথা। আৰু আমাৰ লাষ্টত আল্টিমেটলি গ'ল কি হয়? শান্তি হয়। সুখেৰে ঘৰৰ মানুহকেইটাৰ লগত একেলগে থকা, মৰমৰ মানুহকেইজনৰ লগত। সেইটোৱে। এতিয়া এম্বিচন হওক, যিয়ে নহওক, লাষ্টত গৈ থৈ ন, সেইবিলাক বস্তু কিহৰ কাৰণে আহে? গোটেই ঘৰৰ মানুহকেইটাক, মৰমৰ মানুহকেইটাক সদায় ভালে ৰাখিবলৈ গৈ পেলাইতো আমি
ইনকাম হওক, এম্বিশ্যন হওক, সেইবিলাকৰতো সেইটোৱে পৰিণতি ন। আমি আৰম্ভণি কৰোঁ সেইটো কাৰণে, কিন্তু লাষ্টত বহুতে কয় এনেকুৱা হ'লে কেৰিয়াৰ বেয়া হৈ যায়, ৰিলেশ্যন মানে সেইটো বস্তু মেইন আচল লাষ্টত গৈ পেলাই বহুতে যিটো আমাৰ মেইন এটা থাকে ন, যে আমি গোটেই মানুহখিনিৰ লগত ভালদৰে থাকি ভালদৰে ৰখিবৰ কাৰণে আৰম্ভ কৰিছিলোঁ, সেই কথাটোৱে বহুতে পাহৰি যায়। সেইটো আচলতে হ'ব নালাগে। সদায় ডাঙৰক সেৱা কৰি পেলাই ডাঙৰৰ লগত মৰমৰে, সেইটোৱে যিখিনি পৰিয়ালৰ হওক, ঘৰৰ মানুহ হওক, মা দেউতা, ভাই ভণ্টি, ৱাইফ, ধুমা ঘনী, আৰু সেইটোৱে যিমানখিনি পৰিয়ালত মানুহ আছে সেইখিনি গোটেইখিনিক লৈ একেলগে আগুৱাব পাৰিলে ভাল হয়, সেইটোৱে ক'ম। আৰু লাষ্টৰ আল্টিমেট গ'লটোতো সেইটোৱে হয় চবৰে। কিন্তু সেইটোৱে সময়ৰ লগত পাহৰি নাযাবা, নিজৰ বোলে নতুন নতুন এইম পাই আছোঁ, নতুন নতুন গ'ল পাই আছোঁ, চব গ'ল দিবলৈ যাওঁতে যাওঁতে এই কাৰ লগত আৰম্ভ কৰিছিলোঁ, কিয় আৰম্ভ কৰিছিলোঁ, সেইটো পাহৰি গ'লেহে দিগদাৰ। দিগদাৰ বুলি নহয়, লাষ্টত গৈ তুমি যেতিয়া একেবাৰে সেই বুঢ়া হৈ যাবা, তাৰপিছত তুমি কৰিবা কি, ইমানবোৰ গোটাই ল'লা ধৰিবা, গোটোৱাৰ পাছত কৰিবা কি, সেইটোও এটা কথা ন। লাষ্টত গৈ সেইটোৱে আৰু, কিন্তু এটা কথা আগুৱাবলৈ এৰিব নালাগে, কাৰণ সেইটো কৰিলেহে তুমি আজি যদি উন্নতি কৰা, তুমিহে তেতিয়াহে বেলেগক দিব পাৰিবা, সেইটো সঁচা কথা। ফাৰ্ষ্ট কথা সেইটো কেতিয়াও মানে মিছইউজ কৰিব নালাগে, যে আমি পইচা হওক আগুৱাব লাগে সেইখিনি নকৰিব লাগে, সেইখিনিৰ লগত কেতিয়াও মিছইউজ নকৰিবা। সদায় এটা মনত ৰাখিবা, আগুৱাব লাগিবই, আমি ভাল কৰিবই লাগিবই, তেতিয়াহে আমি বেলেগৰ কাৰণে কিবা এটা কৰি থৈ যাব পাৰিম। সেইটোৱে আৰু নিজক বিশ্বাস ৰাখা, ইমানটোৱে। সেইটোৱে আজি এইখিনিকে ক'লোঁ, আৰু আশা ৰাখোঁ সকলোৰে দিন ভাল যাওক, আনন্দ হওক, আৰু সকলোৰে নিজৰ যিটো আল্টিমেট গ'ল সেইটো পাহৰি নাযাব। আৰু সেইটোৱে নতুন নতুন গ'ল, নতুন নতুন এইম ৰাখি আগুৱাই গৈ থাকিব লাগে, ইমানখিনিয়ে। আৰু লাইফটোতো সেইটোহে। আৰু এটা হেৰি এইটো কি আছিলে, এই হিন্দী গান এটা দেই মনত পৰিছে, এতিয়া মানে অলপ আগত মোৰ মনত পৰি আছিলে, এতিয়া ঘপককৈ মনত অহা নাই। এইটো দম মাৰো দম মিট যায় হম বলো সুবহ শাম হৰে কৃষ্ণ হৰে ৰাম। এতিয়া দম মাৰো মানে কি হৈ যায়, দম মাৰো এইটোতো এই যিটো ধোঁৱা জাতীয় প্ৰজাতিৰ বস্তুবিলাককেতো দম বুলি কয় ন। যদি তুমি যদি দিনে ৰাতিয়ে দমেই মাৰি থাকা, তাৰপিছত চবটোতো পাহৰিয়ে যাবা, এইটো সঁচা কথা। বাবা খোৱা লাগিলে ধোঁৱাযুক্ত যি বস্তুৱে নোখোৱা, তেনেকুৱা নিচাযুক্ত বস্তু কৰিলেতো সেইটো হ'বই। আৰু সেইটোৱে গান কিছুমানৰ বস্তু কিছুমান শুনিলে ন, মানে কিছুমান সময়ত এনেকুৱা এনেকুৱা মিনিং ওলাই মানে নিজে ভিতৰৰ পৰা হাঁহি হাঁহি মানে কি বস্তুত কি বনিছে মানে। আৰু হৰে কৃষ্ণ হৰে ৰাম লাগিলে যিয়ে যি কৰি নাথাকা, আমি হয় ভগৱানক যি নাম দিয়ে নামাতো, লাষ্টত গৈ ভগৱান হৈছে তোমাৰ লগত থাকিবই, সেইটো সি বিচাৰ ৰখা। আৰু দম মাৰি থাকিলে লাভ নাই, মানে নিচা চিচা কৰিটোতো লাভ নাই। যিমান পাৰা কেতিয়াবা এনজয় কৰিলে সেইটো তোমাৰ কথা, কিন্তু সদায় যদি এইবিলাকত পৰি থাকা তোমাৰ স্বাস্থ্যৰ পক্ষেও বেয়া, তোমাৰ অশান্তি হ'ব, ঘৰৰ অশান্তি হ'ব। সেইটোৱে যিমান পাৰা এইটোৰ বস্তুৰ পৰা আঁতৰি থকাটো ভাল। সেইটোৱে কিবা অকেজনত এনজয় কৰিলে আৰু সেইটোৱে ক'ম। সেইটো হৈছে লাইফটো হৈছে বেলেঞ্চ, কেতিয়াও বেলেঞ্চটো হেৰুৱাই দিব নালাগে। যেতিয়াই হেৰুৱাই দিবা তেতিয়াই লাইফটো অশান্তি আহিব, আৰু গোটেইখিনি ধ্বংস হৈ যাব যিখিনি কৰিলা। সেইটোৱে আজিলৈ ইমানখিনিকে কৈ পেলাই সামৰণি মাৰিম। জয় ভাৰত, জয় অসম। যোনটোকে এতিয়া আগুৱাই লোৱা, ভাৰতটোতো আমাৰ ভাৰত মা, তাৰপাছত আহে আমাৰ অসম মা। ইয়াতে নিজৰ মাতৃভূমি, ইয়াতে জন্ম হৈছোঁ, ইয়াতে চেষ্টা কৰিম সকলোকে আগুৱাই লৈ যাবলৈ। সেইটোৱে আৰু
সেইটোৱে সকলোৰে ভাল হওক আৰু লাইফত কেতিয়াও বেলেঞ্চটো হেৰুৱাই নিদিবা, সেইটোকে ক'ম। সকলোলৈ আগন্তুক দিনটো হেভ এ নাইচ ডে এণ্ড নাইচ মৰ্ণিং এণ্ড নেক্সট ডে এণ্ড গ্ৰেট 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 ডে। সকলোৰে দিন ভাল হওক, ভালতকৈ ভাল হওক। দে আজিলৈ বাই বাই, কৃষ্ণ কৃষ্ণ।